নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ সকলোকে। বন্ধুসকল, প্ৰশ্নবোৰ খুবেই গুৰুত্বপূৰ্ণ, সো প্লিজ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। থেংক ইউ। প্ৰথম প্ৰশ্নটো হৈছে, নামেৰি ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, শোণিতপুৰ। নেক্সট প্ৰশ্নটো হৈছে, মাউণ্ট এভাৰেষ্ট দুবাৰ জয় কৰাৰ প্ৰথমগৰাকী মহিলা হৈছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, সন্তোষ যাদৱ। নেক্সট প্ৰশ্নটো হৈছে, হাৰাপ্পা স্থান কোনটো নদীৰ পাৰত অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ, হাৰাপ্পা ৰবি নদীৰ পাৰত অৱস্থিত। নেক্সট প্ৰশ্নটো হৈছে, মেগাস্তিনিছৰ বিখ্যাত গ্ৰন্থখনৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, মেগাস্তিনিছৰ বিখ্যাত গ্ৰন্থখনৰ নাম হৈছে ইণ্ডিকা। নেক্সট প্ৰশ্নটো হৈছে, বুদ্ধ চৰিত্ৰ কোনে ৰচনা কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, বুদ্ধ চৰিত্ৰ অশ্বঘোষে ৰচনা কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে, মাউণ্ট আবু কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ৰাজস্থান। মাউণ্ট আবু ৰাজস্থানত অৱস্থিত। নেক্সট প্ৰশ্নটো হৈছে, টাইৱানৰ ৰাজধানী কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, টাইৱানৰ ৰাজধানী হৈছে টাইপে। নেক্সট প্ৰশ্নটো হৈছে, কুৱেইটৰ মুদ্ৰা কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, কুৱেইটৰ মুদ্ৰা হৈছে দিনাৰ। নেক্সট প্ৰশ্নটো হৈছে, চাণক্যৰ আন এটা নাম কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, কৌটিল্য। চাণক্যৰ আন এটা নাম হৈছে কৌটিল্য। নেক্সট প্ৰশ্নটো হৈছে, ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানতে অন্ত পৰিল, এণ্ড থেংকছ ফৰ ৱাচিং।